আৰু ইফালে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে তুংগত উঠিছে বিধায়ক অখিল গগৈ আৰু দেৱব্ৰত শইকীয়াৰ মাজৰ বাকযুদ্ধ অখিল গগৈ কংগ্ৰেছক কৰা সমালোচনাৰ পাছতে অখিল গগৈক উভতি ধৰিছিল দেৱব্ৰত শইকীয়াই এবাৰ পুনৰ দেৱব্ৰত শইকীয়াক উভতি ধৰি বিধায়ক অখিল গগৈয়ে কয় মোৰ কথাৰ তাৎপৰ্য বুজি পোৱা নাই দেৱব্ৰত শইকীয়াই মই কেৱল কংগ্ৰেছে সুপৰিকল্পিতভাৱে নিৰ্বাচন খেলা নাই সেই কথাটোহে ক'ব বিচাৰিছো শৃংখলাবদ্ধতাৰে যদি গৌৰৱ গগৈয়ে যোৰহাটত নিৰ্বাচন খেলিলেহেঁতেন তেতিয়া হিতেন্দ্ৰনাথ গোস্বামীৰ দৰে ৰাজনীতিৰ পৰা অৱসৰ ল'ব খোজা মানুহজন জয়ী হ'ব নোৱাৰিলেহেঁতেন উজনি অসমত কংগ্ৰেছৰ এজনো প্ৰাৰ্থীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ প্ৰস্তুতিয়ে কৰা নাছিল এইদৰে যদি পৰিকল্পনাবিহীনভাৱে কংগ্ৰেছে নিৰ্বাচনত অৱতীৰ্ণ হয় আগন্তুক ১০০টা বছৰতো বিজেপিৰ দৰে শক্তিশালী দল এটাক পৰাভূত কৰিব নোৱাৰে এফালে মীৰা বৰঠাকুৰে অখিল গগৈক লৈ সামাজিক মাধ্যমত লিখা পোষ্টক লৈ প্ৰত্যুত্তৰ অখিল গগৈৰ মীৰা বৰঠাকুৰে বিধানসভাৰ ভিতৰৰ কথা একোৱেই নাজানে বুলি মন্তব্য সমান্তৰালভাৱে হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাকো আক্ৰমণ ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মীৰা বাইদেউ বস্তুটো বৰ দেখা নাই মীৰা বাইদেউ এনে কষ্ট কৰে বাৰু কিন্তু মীৰা বাইদেউ কষ্ট কৰিলেও কালি পৰহি কংগ্ৰেছীটো পলিটিক্সটো ভালকৈ নাজানে হা তো কিন্তু মীৰা বাইদেউ কষ্ট কৰে বাৰু দেই মই নকওঁ এইটো হা মীৰা বাইদেউ কিন্তু কষ্টটো অলপ উপৰুৱা ধৰণৰ হয় ছিষ্টেমেটিক কষ্টটো কৰিব জানিব লাগিব বাইদেৱে বাইদেউ কষ্ট কৰে কিন্তু দেই কংগ্ৰেছৰ ভিতৰত আটাইতকৈ কষ্ট কৰা মহিলা যদি কোনোবা আছে তেওঁৱে মানে এনেকুৱা মানে জঁপিয়াই পৰা যুদ্ধত গৈ জঁপিয়াই পৰা মহিলা আৰু আছে দেই এনেকুৱা মই অন্যায় কৰি কোৱা নাই কোনো কথাটো কিন্তু মই মোৰ দৃষ্টিত দেখা মানুহ তেওঁ ভালকৈ লাগি থকা মানুহ মীৰা বাইদেউ জিকাটো ময়ে বিচাৰিছিলোঁ মীৰা বাইদেউ জিকিলে চাগে ধৰিলেহেঁতেন হিমন্ত বাকীবিলাকে নধৰে কি কৰিম এতিয়া মই মীৰা বাইদেউটো ভিতৰৰ কথাটো জানে নে নাই জানে মই কি জানো বিধানসভাত আমিয়ে একেলগতে 5 বছৰ বহি আছিলোঁ চব চাই থাকোঁ ন মই কোনটো কেনেকুৱা কোনে ক'ত হিমন্তই কথা ক'লে তেনেকৈ মূৰ দুপাই থাকে কোনে কাক পিজুছে এনেকৈ চকু টিপ মাৰি দিয়ে এইটো নকৰিব বুলি মূৰটো ক'ত জোকাই দিয়ে মই চিএমক চাই থাকোঁ নহয় আৰু এয়া আছিল অখিল গগৈৰ মন্তব্য আমি ইতিমধ্যে দৰ্শকসকলক জনাইছোঁ মীৰা বৰঠাকুৰে যিহেতু অখিল গগৈ সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট লিখিছিল আৰু মীৰা বৰঠাকুৰে লিখা সেই পোষ্টটোৰ প্ৰত্যুত্তৰ দিছে এনেধৰণে অখিল গগৈয়ে আৰু ইয়াৰ সমান্তৰালকৈ দেৱব্ৰত শইকীয়াই অখিল গগৈ সন্দৰ্ভত কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিছে অখিল গগৈ আমি দেৱব্ৰত শইকীয়াই অখিল গগৈ সন্দৰ্ভত কি মন্তব্য কৰিছিল সেয়া ইতিমধ্যে আপোনালোকক শুনাইছোঁ আৰু অখিল গগৈয়ে দেৱব্ৰত শইকীয়াৰ সেই মন্তব্যৰ কি প্ৰত্যুত্তৰ দিছে শুনাব বিচাৰিছোঁ অৰ্থটো বুজি পোৱা নাই নহ'লে অকল গালিটো চাইছে তাৰ কণ্টেণ্টটো বা ছাবষ্টেঞ্চটো বুজি চোৱা নাই তেখেতে মই কি কৈছোঁ মই কৈছোঁ যে বিজেপিয়ে যি সুপৰিকল্পিতভাৱে ইলেকশ্যনটো খেলিছে আমাৰ বিৰোধী ঐক্যমঞ্চই তেনেকুৱা ধৰণে চিৰিয়াছলি ইলেকশ্যনটো খেলাই নাই মোক সঁচা কথা কওকচোন বাৰু যোৰহাটত গৌৰৱ গগৈ ইলেকশ্যন ভালকৈ খেলিছেনে মইতো নাভাবোঁ যে গৌৰৱে যদি যোৰহাটত ভালকৈ ইলেকশ্যন খেলে আৰু গৌৰৱক যদি আমি এইবাৰ মুখ্যমন্ত্ৰীৰ প্ৰজেকশ্যনটো খুব ধুনীয়াকৈ কৰি দিব পাৰিলোহেঁতেন তেতিয়াহ'লে যোৰহাটৰ মানুহে গৌৰৱক ভোট নিদি একো কাম নাইকিয়া বন নাইকিয়া আমাৰ যোৰহাটৰ MLA কি নাম হিতেন গোস্বামী হিতেন দাক বাৰু কোনোবাই ভোট দিব নেকি আপোনালোকে নিজে কওকচোন হিতেন দাৰ যুগটোৱে গুচি গ'ল নাই হিতেন দাৰ যুগটো গুচি গৈছে বুজিছেনে তেওঁ নিজে ৰিটায়াৰমেণ্ট ল'বলৈ লৈছিলে সেই মানুহজনক আনি বহুৱাই গৌৰৱক হৰুৱাই দিছে কেলৈ হৰুৱাই দিছে কাৰণ গৌৰৱে তাত চিৰিয়াছলি ইলেকশ্যন খেলা নাই মই সেইটোকে কৈছোঁ যে উজনি অসমত আমাৰ হিন্দু লিডাৰ কৈ থাকে মই অসমীয়া মানে আমাৰ মূল খুঁটিৰ অসমীয়াই বুলি কওঁ নে অসমীয়া ভাষী আমাৰ লিডাৰবিলাক বুলিয়ে কওঁ কি ক'ম নাজানো চবেই অসমীয়া মানুহ আমাৰ খিলঞ্জীয়া অসমীয়া যিবিলাক আমি কেণ্ডিডেট আছিলোঁ এই কেণ্ডিডেটবিলাকে ইলেকশ্যনটো চিৰিয়াছলি খেলিবৰ কাৰণে আমাৰ যিটো প্লেনিং লাগিছিলে সেই প্লেনিংটো নাছিলে
আৰু মই কোৱা কথাটোৰ অৰ্থটো হ'ল যে যদি এনেকৈ প্লেনবিহীনভাৱে ইলেকশ্যন খেলোঁ আৰু 100টা বছৰলৈ বিজেপিক আমি হৰুৱাব নোৱাৰোঁ। সেইটো কথাত বেয়া পাবলগীয়া কি কথা থাকে আপোনালোকে নিজে কওকচোন। সেইটোত মোক গালি দিবলগীয়া কংগ্ৰেছৰ কি কথা থাকে কওকচোন। যি কংগ্ৰেছৰ ভাল বিচাৰে, যি বিচাৰে যে বিজেপিক আমি হৰুৱা দৰকাৰ আছিলে, তেওঁলোকেতো মোৰ কথাবিলাক সমৰ্থন কৰিব। মই কৈছোঁ আপোনালোকে নিজে চাওক যে হিমন্ত বিশ্ব শৰ্মা, বিজেপি আৰু RSSে আপোনালোকে নিজে কওকচোন, সৰ্বানন্দ সোণোৱালক লাট মাৰি হিমন্তই খেদি পঠিয়াইছে। সৰ্বানন্দ সোণোৱালে হিমন্তক কি বুলি কয়? এটা সৰ্বাদা বুলি এনেকৈ একদম পৰিহৰি কি বুলি কয় আমাৰ হেৰিয়া ভাষাত, ভকতীয়া ভাষাত কি বুলি কয়? একদম পৰিহৰি থাকে। আৰু ইটোৱে সৰ্বানন্দই কি বুলি কয়? আমাৰ হিমন্তই বৰ কষ্ট কৰিছে দেই, তাৰ ফল পাব আকৌ এবাৰ। কয়নে নকয়? কয়নে নকয়? গৌৰৱে ভূপেনকো লগত, ভূপেন দাকো লগত নাৰাখে, প্ৰদ্যুৎ বৰদলৈকো লগত নাৰাখে, ৰিপুণ দায়েও কথাবিলাক গম নাপায় কি কৰি আছে, দেৱব্ৰত দায়েও গম নাপায়। তেনেকৈ পাৰ্টি এটা চলে নেকি? আপোনালোকে সাংবাদিকবিলাকেইতো জানে, হয়নে নহয়? আমাৰ 3 মাহ সময় অকল এই ইলেকশ্যনৰ আগৰ কেইদিন যে কেম্পেইন কৰিব নোৱাৰি, কাজিৰঙা অৰ্কিড পাৰ্ক, গুৱাহাটীৰ ঘৰ আৰু শিৱসাগৰত অকল টেনশ্যনত থাকিলেও কেম্পেইন কৰিব নোৱাৰাকৈ থাকিবলগীয়া হ'ল অকল কংগ্ৰেছৰ এই কেৰামতালিৰ কাৰণে।